নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 আগষ্ট অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন 17 সেপ্টেম্বৰৰ দিনাই আৰম্ভ হ'ব অৰুণোদয় 3.0 এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 17 সেপ্টেম্বৰৰ দিনাই আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰধানমন্ত্ৰীৰ জন্মদিনত 17 সেপ্টেম্বৰৰ দিনাই আৰম্ভ হ'ব অৰুণোদয় 3.0। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ 10 অক্টোবৰত 50,000 যুৱক যুৱতীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ চলন্ত বিমানত হুছেইন আহমেদক চৰ খুদুৱা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, কিয়নো চলন্ত বিমানত হুছেইন আহমেদক চৰ খুদুৱা ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়াও সন্ধান নাই হুছেইন আহমেদৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত চলন্ত বিমানত হুছেইন আহমেদক চৰ খুদুৱা ব্যক্তিক গ্ৰেপ্তাৰ। মাজ আকাশত ইণ্ডিগো বিমানৰ কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। সেই বিষয়টো ভাইৰেল হৈ পৰিছে। ঘটনাৰ পাছতেই হঠাৎ সন্ধানহীন হৈছে হুছেইন আহমেদ। বিমানত হুছেইন আহমেদক অপদস্থ কৰাৰ পাছত আহিছিল পেনিক এটেক। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত চলন্ত বিমানত অসমীয়া যুৱকক মাৰপিট। আন এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক নৈপৰীয়া ৰাইজ। আহি পৰিছে এটা এলাৰ্ট, যিকোনো মুহূৰ্ততে বানত বুৰিব ধেমাজি লখিমপুৰ। গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্ততেই প্ৰলয়নকাৰী বানত বুৰিব পাৰে ধেমাজি লখিমপুৰ। নৈপৰীয়া ৰাইজলৈ সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। জৰুৰীকালীন যোগাযোগৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। ধেমাজি লখিমপুৰৰ কেইবাটাও অঞ্চল বুৰিব পাৰে বানত। অৰুণাচলত বৰষুণৰ এলাৰ্টৰ পাছতে দুয়োখন জিলাত বানৰ আশংকা। প্ৰতিটো ক্ষণতে ৰাইজক সজাগ সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ। অনাগত 48 ঘণ্টাত অৰুণাচলত প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অনাগত 48 ঘণ্টাত অৰুণাচলত প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰা হৈছে। 3টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। 03-573-224014 আন এটা নম্বৰ 7577-035639 আন এটা নম্বৰ হৈছে 1077। এই নম্বৰ কেইটাত আপুনি যোগাযোগ কৰিব পাৰিব। যিকোনো মুহূৰ্ততে বানত বুৰিব পাৰে ধেমাজি লখিমপুৰ। সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং, কান্দি কান্দি জেললৈ গৈছে এবাৰ নন্দিনী কাশ্যপ। গুৰুত্বপূৰ্ণ খবৰ, কান্দি কান্দি জেললৈ গ'ল নন্দিনী কাশ্যপ। 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ নন্দিনী কাশ্যপক। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নন্দিনীৰ জামিন আবেদনৰ বিচাৰি হাইকোৰ্টৰ কাষ চাপিব অধিবক্তা। 5 দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল নন্দিনী কাশ্যপক। নন্দিনীৰ জামিন আবেদন বিচাৰি হাইকোৰ্টৰ কাষ চাপিব অধিবক্তা। কান্দি কান্দি জেললৈ গৈছে নন্দিনী কাশ্যপ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, হিন্দু বঙালীয়ে বৰ্জন কৰিব বিজেপিক। এটা পলিটিকেল ডাঙৰ খবৰ, হিন্দু বঙালীয়ে বৰ্জন কৰিব এইবাৰ বিজেপিক। বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বঙালী। বিজেপি চৰকাৰে হিন্দু বঙালীক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন হৈছে। বিজেপিয়ে সদায় হিন্দু বঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ অসন্তুষ্ট হিন্দু বঙালীসকল। এবাৰ বিজেপি বৰ্জনৰ হুংকাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। টংলাত সংবাদমেল পাতি মুখ্যমন্ত্ৰী তথা বিজেপিক চৰকাৰক জোৰদাৰ সমালোচনা। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ চৰকাৰে 6 জনগোষ্ঠীক কিয় প্ৰবঞ্চনা কৰিছে। জনজাতিকৰণৰ সম্বন্ধীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ কিয় প্ৰেৰণ কৰা নাই। উচ্ছেদ কৰি এইখিনি মানুহক এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াবলৈ অসম সুৰক্ষিত নহয়। সাম্প্ৰদায়িক কথাৰে অসম সুৰক্ষিত নহয়। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ চৰকাৰক 2026 চনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ লগতে
খৰ্দ অসম টাই অসম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে মন্তব্য কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অতিৰিক্ত 25% শুল্ক আৰোপৰ প্ৰভাৱ। ভাৰতীয় শ্বেয়াৰ বজাৰত হাহাকাৰ। এবাৰ 1653টা কোম্পানীৰ শ্বেয়াৰত পতন। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, এবাৰ মৰেল পুলিচিঙৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে বৰপথাৰ। মুকলি আকাশৰ তলত অভিযুক্ত ব্যৰ্থ আৰক্ষী। ৰাজ্য কবোৱা মৰেল পুলিচিঙৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে বৰপথাৰত। অভিযুক্ত অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী ৰাজপথত শ শ লোক। অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাজপথে। এতিয়া শ শ লোক ওলাই আহিছে। এতিয়া মুকলি আকাশৰ তলত মৰেল পুলিচিঙৰ ঘটনাৰে অভিযুক্তসকল। অভিযুক্ত ৰাজু শ্ৰেষ্ঠ, শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ দাবী এবাৰ সৰ্বত্ৰে দাবী জনোৱা হৈছে। বৰপথাৰ আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী কৰা হৈছে। ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবাদকাৰীয়ে। 48 ঘণ্টা উকলি যোৱাৰ পিছতো অভিযুক্তক গ্ৰেপ্তাৰ নকৰাত জাঙুৰ খাই উঠিছে দল সংগঠন। ঢেঙাল যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলন, ভোজপুৰী ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিধায়কৰ ঘনিষ্ঠ হোৱাৰ বাবে বাচি যাব নেকি? এবাৰ 3 অভিযুক্ত প্ৰশ্ন উত্থাপন হৈছে। বিধায়কৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে প্ৰতিবাদী জনতাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিটিআৰৰ ৰাইজৰ মনত আৰু একো দুখ নাথাকে। বিটিআৰ মানুহক মাটিৰ কাগজ বিচাৰি হাৰাশাস্তি নকৰিব। খিলঞ্জীয়াক নহয়, অসমত থকা বাংলাদেশীক কাগজ বিচাৰক। আমাৰ খিলঞ্জীয়াৰ মাজত কাজিয়া লগাই লাভ নাই। আমি জাতি ধৰ্ম বৰ্ণ একত্ৰিত হৈ থাকিম। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিটিআৰত সকলোৱে হ'ব প্ৰথম শ্ৰেণীৰ নাগৰিক, খিলঞ্জীয়াক নহয়, বাংলাদেশীক কাগজ বিচাৰক, মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। গুৰুত্বপূৰ্ণ খবৰ, খিলঞ্জীয়াক নহয়, বাংলাদেশীক কাগজ বিচাৰক। বাংলাদেশীৰহে কাগজ বিচাৰিব লাগে, খিলঞ্জীয়াৰ কাগজ বিচাৰি লাভ নাই। গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তত সকলো একত্ৰিত হৈ থাকিলেহে জাতিটো ৰক্ষা কৰিব পৰা যাব। হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াৰ কাগজ বিচাৰিব নালাগে। জাতি ধৰ্ম বৰ্ণ সকলো একগোট হৈ থাকিব লাগিব। প্ৰকৃততে আমাৰ শত্ৰু কোন সেয়া জানিব লাগে। বিটিআৰত নিৰ্বাচনী ৰণডংকা বজাই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 1 অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন। মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে এতিয়াৰ পৰা ল'ব লাগিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকলৰ বাবে আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি, নিমখ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে দাইল পাব, চেনি পাব, নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? ইতিমধ্যে আমি জনাইছো। pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আবেদন পত্ৰ জিলা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো কৰিব পাৰিব। আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি। আৰু কি নথিপত্ৰ আপুনি জমা দিব লাগিব? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ দিব লাগিব। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰিব লাগিব প্ৰপত্ৰ। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।